মাজুলীত ব্ৰহ্মপুত্ৰত আবদ্ধ যাত্ৰীবাহী ফেৰী নিমাতী ঘাটৰ পৰা কমলাবাৰী ঘাট অভিমুখী আছিল ফেৰীখন বালিচৰত লাগি আবদ্ধ SB ৰাজলক্ষ্মী নামৰ ফেৰীখন যাত্ৰীসকলক অন্য নাৱেৰে উদ্ধাৰ ব্যৱস্থা কৰিছে আভ্যন্তৰীণ জল পৰিবহণ বিভাগে আমি পুনৰবাৰ দৰ্শকসকলক জনাইছো নিমাতী ঘাটৰ পৰা কমলাবাৰী ঘাট অভিমুখী এখন ফেৰী আবদ্ধ হৈ পৰে এনেধৰণে ব্ৰহ্মপুত্ৰৰ বালিচৰত লাগি আবদ্ধ হৈ পৰে SB ৰাজলক্ষ্মী নামৰ ফেৰীখন যাত্ৰীসকলক অন্য নাৱেৰে উদ্ধাৰ ব্যৱস্থা কৰিছে আভ্যন্তৰীণ জল পৰিবহণ বিভাগে ইয়াৰ দৃশ্যাংশ আমি আপোনালোকক দেখুৱাইছো আৰু এই ফেৰীখন আবদ্ধ হৈ পৰাৰ লগে লগে যাত্ৰীসকলৰ মাজত এক আসলতে হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছিল আৰু ইতিমধ্যে আভ্যন্তৰীণ জল পৰিবহণ বিভাগে যাত্ৰীসকলক উদ্ধাৰ ব্যৱস্থা কৰিছে আৰু এনেকৈ আবদ্ধ হৈ পৰা ফেৰীখনৰ পৰা আভ্যন্তৰীণ জল পৰিবহণ বিভাগে আন ফেৰীৰ ব্যৱস্থা কৰি যাত্ৰীসকলক এনেকৈ উদ্ধাৰ কৰিছে মানে আমি 245 আছিলে ফেৰীখন তাৰপিছত আহি পেলাই এতিয়া 245 পৰা 330 লৈকে আমি আহিলোঁ এতিয়া মাজত এতিয়া লাগি ধৰিলে মানে ফেৰীখনত মানে যথেষ্ট লোড আছে এটা চিটৰ মতে মানুহ নাই মানে চিটতকৈ মানুহ বেছি আছে আৰু এইফালে ফেৰী দি ওলোৱা জেগাটো কমপ্লিট মানে ক'তো জেগা নাই ইমানেই মানুহ উঠাইছে আৰু ওপৰত বাইক গাড়ী এখন ডাঙৰ আৰু বাইক কিমান উঠাইছে নাজানো ওপৰতো আমি এতিয়ালৈকে দেখা নাই কিন্তু ভিতৰত মানে মানুহ উশাহ ল'বলৈ জেগা নাই ইমানেই ফেৰী মানুহ সোমাইছে কওঁতে কৈছে যে আমি উঠোৱা নাই নিজে উঠো কিন্তু নিজে উঠিবলৈ হ'লে মানুহটো নিজে উঠিব নোৱাৰে ফেৰীখনত এটা টিকট দিব লাগিব সেই টিকটটো নোহোৱাকৈ তেওঁলোকে কিয় উঠাইছে যদি পৰ্যাপ্ত পৰিমাণে টিকটেই থাকে না ফেৰী এখনত তেতিয়া টিকট নোহোৱাকৈ কোনে উঠাইছে নিজে উঠিছে নিজেতো জঁপিয়াই উঠিব নোৱাৰে তেওঁলোকে কিয় উঠাইছে ৰুল ৰেগুলেশ্যনটো আমি মানুহে বনাব লাগে নে অথৰিটিয়ে বনাব লাগে তেওঁলোকে ফেৰীখনে বনাব লাগে যে ইমানখিনিতকৈ মানুহ উঠিব নোৱাৰে বুলি তাৰপিছতো এইটোৱে মানে কথাটো এতিয়া গোটেইখিনি মানুহখিনি পেনিক হৈছে আটাইতকৈ ডাঙৰ কথাটো হৈছে গোটেইখিনি ষ্টুডেণ্টে আছে প্ৰায়খিনি ষ্টুডেণ্ট আজি পৰীক্ষাৰ কাৰণে গৈছিলে BEdৰ এণ্ট্ৰেঞ্চৰ কাৰণে আৰু গোটেইখিনি প্ৰায় মানে মানুহ পেনিক হৈছে আৰু সৰু ল'ৰা ছোৱালী চব আছে মানে ৰোগীও আছে হয় বহুত বেছি লুডেই হৈছে লুডৰ কাৰণে হৈছে নে কি হৈছে নাজানো মাত্ৰ ফেৰীখন লাগি ধৰিছে এতিয়া মানে মানুহখিনি পেনিক হৈছে কিন্তু ইয়াত জোখতকৈ বহুত বেছি মানুহ উঠাইছে ইয়াত আৰু এতিয়া ময়ো এনেকৈ লাইভ কৰি আছোঁ মানে শেষলৈকে দেখিলে গম পাব যে কিমানখিনি মানুহ উঠাইছে কাৰণ মানে প্ৰত্যেকটো বস্তু আমাৰ আমি কিবা এটা সমস্যাৰ কথা ক'লে প্ৰত্যেকটো বস্তু ৰাজনীতিকৰণ বা কিবা হয় সেইটো নহয় মানে সমস্যা যি ভোগে সেয়েহে বুজি পায়